ব্ৰহ্মপুত্ৰৰ তলত নিৰ্মাণ হ'ব সুৰংগ। গহপুৰৰ পৰা নুমলীগড় সংযুক্ত কৰিব এই সুৰংগই। ডিচেম্বৰ মাহৰ পৰা এই সুৰংগৰ কাম আৰম্ভ কৰা হ'ব। এই সুৰংগৰ বিশেষত্ব বহুত আছে, তাৰ বাবেই আপোনালোকক সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম। এই সুৰংগৰ দৈৰ্ঘ্য হ'ব 14.85 কিলোমিটাৰ। ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব এই সুৰংগৰ কাম কাজ। এই নিৰ্মাণ কাৰ্য 3টা ভাগত সমাপ্ত কৰা হ'ব। আমেৰিকাৰ কোম্পানী লুইড বাৰ্জাৰে নিৰ্মাণ কৰিব এই সুৰংগৰ টানেল। নেশ্যনেল হাইৱে অফ ইনফ্ৰাষ্ট্ৰাকচাৰে জনালে এই কথা। এই সুৰংগ নিৰ্মাণৰ কেইবাটাও কাৰণ আছে। সুৰংগৰ জৰিয়তে অৰুণাচলৰ পৰা চীন সীমান্তলৈ সহজে নিব পাৰিব সা-সামগ্ৰী। কম সময়ৰ ভিতৰতে নুমলীগড়ৰ পৰা গহপুৰলৈ যাত্ৰা কৰিব পাৰিব। এই টানেলত থাকিব কিছুমান বিশেষ ব্যৱস্থা, ভেণ্টিলেশ্যনৰ পদ্ধতি, জুই নিৰ্বাপনৰ বিশেষ ব্যৱস্থা, পদপথ, নলা আৰু জৰুৰীকালীন সেৱা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম হিন্দুস্তান টাইমছ ইতিমধ্যেই প্ৰকাশ কৰিছে এই কথা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।